26টা এনেকুৱা সাবজেক্ট আছে যি 26টা সাবজেক্ট কি কৰিলে হায়াৰ সেকেন্ডাৰী লেভেলত শিক্ষকসকলক পঢ়ুৱাবলৈ দিছে সংগীত বিহু ক্ৰীড়া কৃষি বিউটিচিয়ান যোগ প্ৰশিক্ষণ এনেকে ধৰণে পঢ়ুৱাবৰ কাৰণে নতুনকে টেকনিক্যাল সাবজেক্ট দিছিলে 26টা কিন্তু এই 26টা হায়াৰ সেকেন্ডাৰী স্কুলৰ সাবজেক্টৰ কাৰণে এজনো শিক্ষক নিযুক্তি দিয়া নাই তাৰ ফলস্বৰূপে কি কৰিছে ৰাজনীতি বিজ্ঞানৰ শিক্ষকে পঢ়ুৱাইছে সংগীত পলিটিক্যাল সায়েন্সৰ টিচাৰে পঢ়ুৱাইছে মিউজিক অসমীয়া শিক্ষকে পঢ়ুৱাইছে ক্ৰীড়া খেল ধেমালিৰ ওপৰত অৰ্থনীতি বিভাগৰ শিক্ষকে পঢ়ুৱাইছে কৃষিৰ ওপৰত ইংৰাজী শিক্ষকে পঢ়ুৱাইছে বিউটিচিয়ানৰ ওপৰত আৰু বেলেগ বেলেগ সাবজেক্টৰ শিক্ষকে শিকাইছে যোগাৰ ওপৰত এতিয়ালৈকে একজনো নতুনকে শিক্ষক দিয়া নাই কৰবাত এনজিঅ'ৰ জৰিয়তে 16,000 টকাকে দি কিছুমান এনেকুৱা ধৰণৰ ফিক্স পেৰ শিক্ষকক নিযুক্তি দিয়া হৈছিলে কিন্তু চৰকাৰে পইচা দিব নোৱাৰাৰ কাৰণে কলেজে পইচা দিব নোৱাৰাৰ কাৰণে সেই শিক্ষকবিলাককো তাৰ পৰা লৈ গুচি গ'ল আৰু এতিয়া ডিগ্ৰী কলেজবিলাকত কি হৈছে জানেনে ডিগ্ৰী কলেজবিলাকত আমি দেখিছো এনইপি 2020ৰ অধীনত 4 বছৰীয়া যি কোৰ্স তাৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কোনো টিচাৰ নাই 6 সেমিষ্টাৰ আৰু 7 সেমিষ্টাৰত আৰম্ভ কৰিবৰ কাৰণে আৰম্ভ কৰাৰ ফলত শিক্ষানুষ্ঠানসমূহত সাংঘাতিক প্ৰত্যাহ্বান হৈছে 6 সেমিষ্টাৰ আৰু 7 সেমিষ্টাৰ আৰম্ভ কৰি দিলে কিন্তু 6 সেমিষ্টাৰ আৰু 7 সেমিষ্টাৰৰ যিবিলাক ক্লাছ অৰ্থাৎ আগতে 3 বছৰীয়া কোৰ্স আছিল এবাৰ 4 বছৰীয়া কৰিলে এবাৰৰ যিবিলাক পাঠ্যক্ৰম তাৰ কাৰণে এজনো টিচাৰ নিযুক্তি দিয়া নাই ক্লাছৰুম নাই গতিকে গোটেই কি হৈছে ডিগ্ৰী কলেজবিলাক গোটেই অসমৰ কলেজবিলাক অৰাজক হৈ গৈছে অৰাজক গতিকে একদম এই বিষয়টোৰ ওপৰত আজি আলোচনা কৰিবৰ কাৰণে আমি দাবী জনাইছিলো বেছিভাগ অনুষ্ঠান কাৰ্যত 4-5 বছৰীয়া ইউজি প্ৰগ্ৰামৰ বাবে সাজু নাছিল স্কিলছ কোৰ্সসমূহৰ বাবে শিক্ষক লেবৰেটৰী সিলেবাস আন্তঃগাঁথনি একো নোহোৱাৰ ফলত গোটেই স্কিল ডিপাৰ্টমেণ্টবিলাক যিমান কি স্কিল ডিপাৰ্টমেণ্ট আনিলে এইবিলাক এতিয়া প্ৰশাসনত পৰিণত হ'ল যিটো এবিলিটি এনহান্সমেণ্ট কোৰ্স আছিলে তাৰ এডেড কোৰ্স যিটো ভ্যালু এডেড কোৰ্স ভিএসসি স্কিল এনহান্সমেণ্ট চেণ্টাৰ এসসিসি আৰু মাল্টি ডিসিপ্লিনাৰী কোৰ্স এমডিসি এই যিবিলাক পাঠ্যক্ৰম দিছিলে এইবিলাকক পঢ়ুৱাবৰ কাৰণে এতিয়া কলেজবিলাকত এজনো শিক্ষক বা এজনো প্ৰফেসৰ নাই বিষয় বা কোৰ্স বহাৰ ফলত ছাত্ৰৰ বাবে অতিৰিক্ত বুজা বাঢ়িছে শিক্ষাদান প্ৰক্ৰিয়া অফলপ্ৰসূ হৈ পৰিছে শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ভাবিব নোৱাৰাকৈ কমি গৈছে আনহাতে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ ওপৰত ভাল ৰিজাল্ট উত্তীৰ্ণৰ হাৰ বেছি দেখুৱাবলৈ ওপৰৰ পৰা খেঁচা প্ৰয়োগ কৰিছে যে কোনো পৰ্যায়ে ল'ৰা ছোৱালীক ফেল কৰাব নোৱাৰিব কিন্তু ফেল কৰাবলৈ পাছ কৰাবৰ কাৰণে কোৰ্সৰ কিতাপো নাই মাষ্টৰো নাই পঢ়ুৱাবলৈ গতিকে ল'ৰা ছোৱালীবিলাকে পৰীক্ষাই নিদিয়ে তো এনেকুৱা পৰিস্থিতি ডিগ্ৰী কলেজবিলাকত হৈছে ফলত ফলাফলৰ উন্নত প্ৰদৰ্শন দেখুৱাবৰ বাবে কম্প্ৰমাইজৰ পথ লৈছে কলেজবিলাকে শিক্ষাৰ মান বৃদ্ধি হোৱা নাই শিক্ষাৰ মান দিনে দিনে কমি গৈছে গুণগত মানৰ লগতে শিক্ষাৰ প্ৰকৃত উদ্দেশ্যৰ পৰা আঁতৰি গৈছে সেইকাৰণে আজি আমি এডজৰ্নমেণ্ট মোচন আনিছিলো সভাস্থগিত প্ৰস্তাৱ আনি কৈছিলো যে অসমৰ শিক্ষা জগতক বিজেপি চৰকাৰে পুৰা ধ্বংস কৰি পেলালে আৰু ইয়াৰ ওপৰত আন সকলো কথা বাদ দি অকল শিক্ষাৰ ওপৰত আলোচনা হ'ব লাগে অসমৰ ছাত্ৰ ছাত্ৰীক বচোৱাবৰ কাৰণে আলোচনা হ'ব লাগে কিন্তু দুৰ্ভাগ্যবশতঃ আমাক এই আলোচনা কৰিবলৈ নিদিলে আৰু সেইকাৰণে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলো আৰু আমি সভাৰ পৰা ওলাই গুচি আহিলো সভা বৰ্জন কৰিলো বিধানসভা বৰ্জন কৰিলো